আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ মনিউল ইছলাম। মই আজি এনেকুৱা এটা জাগাত আছোঁ, সেইটো ফুটিয়াগড় বুলি কয়, আৰু জাগাটো হ'ল মায়াং। জাগিৰোড পাৰ হৈ আহিছোঁ। একচুৱেলি মায়াঙত সেনেকৈ ওজা নাই, কিন্তু জাগা আছে, ভাল বস্তু আছে। তো এইটো এটা ফুটিয়াগড় বুলি কওঁ, আৰু ইয়াতে বহুত তান্ত্ৰিক সাধু গুৰু আহি ইয়াতে কাম বন কৰে। দাদা গোটেইখিনি ঘূৰাই ঘূৰাই দেখুৱাই দিয়ক। একচুৱেলি আমাৰ সিমান ডাঙৰ ড্ৰোন চ্ৰোন নাই, ড্ৰোন থাকিলে দেখুৱাব পাৰিলোহেঁতেন। তো ইয়াতে ময়ো এটা দিন আছিলোঁ, থাকি মানে সাধনটো কৰিলোঁ। একচুৱেলি আপোনালোকে মায়াং তান্ত্ৰিক বুলি বহুত কিবা কিবি ভাবে, একচুৱেলি নাই, একো নাই। মই ইয়াতে এটা দিন তপস্যা কৰি মাত্ৰ এই অকণমান বস্তু পাইছোঁ। অকণমান মানে কি, 2-3টা মানুহৰ আত্মাহে পাইছোঁ, তাৰ বাহিৰে একো নাই। ফুটিয়াগড় মায়াং হয় নাই। এতিয়া মানে মায়াঙত আগত যি আছিল, আমাৰ গুৰু যি শিক্ষা দিছিল, এতিয়া আৰু সেনেকুৱা নাই। তো গতিকে আপোনালোকে দিনে হওক বা ৰাতি হওক এনেকুৱা ঠাইত নাযাব। অকল গৰু আহে, গৰুখিনি দেখুৱাই দিয়ক, বহুত ভাল ভাল গৰু, কিন্তু মানুহ নাহিব। আৰু ইয়াতে এইটো মানুহ চাই আছে, তাক ভূতে ধৰিছিল, বিপুল ৰায়। মই কিবা কামো কৰিছোঁ, তাৰ কৰি দিছোঁ, দাদাই লৈ আহিছে। কিন্তু এনেকুৱা ভয় পাইছে যে সি বহুত বহুত দূৰত আছে তাৰমানে। তো যিকে নহওক কিয়, একো নাই। একচুৱেলি আহিব পাৰে আপোনালোকৰ লগত, আমি লগত থাকিলে কোনো অসুবিধা নহয়। তো যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।